অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, প্ৰাক্তন সাংসদ দীপক দাস ডাঙৰীয়া, বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়া, এজিপিৰ সভাপতি গুণীন্দ্ৰনাথ দাস ডাঙৰীয়া, ডক্টৰ তাৰা প্ৰসাদ দাস ডাঙৰীয়া, অনিল দাস ডাঙৰীয়া, বিভূতি বৰঠাকুৰ ডাঙৰীয়া, জিতু তালুকদাৰ ডাঙৰীয়া, উপস্থিত ৰাইজ, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পঞ্চায়তৰ ইলেকশ্যন কোনদিনা হ'ব? 7 তাৰিখে। আমাৰ মধ্য অসম আৰু নামনি অসমত 7 তাৰিখে, উজনি অসম আৰু বৰাক উপত্যকাত 2 তাৰিখে। ঠিক আছে। এইবাৰ পঞ্চায়তত মেম্বাৰত আমি কাকো টিকট দিয়া নাই। মেম্বাৰত কোনোবাই চকীত উঠিছে, কোনোবাই ঘড়ীত উঠিছে, কোনোবাই টৰ্চ লাইটত উঠিছে। ঠিক আছে। কিন্তু